Welcome to A to Z Maths Assam আৰু আমাৰ টপিক আছিল LCM and HCF লসাগু আৰু গসাগু আৰু আমাৰ এইটো আজি হ'ব ক্লাছ নম্বৰ 3 এণ্ড টপিক আছিল আমাৰ কি আছিল আমাৰ আজি হ'ব টপিক আমাৰ কি LCM যাক আমাৰ অসমীয়াত লসাগু বুলি কোৱা হয় আৰু মেথছত যদি একেবাৰে উইক তেনেহ'লে তোমালোকে বেচিক ক্লাছ লেভেল 0 বুলি আমাৰ এটা প্লেলিষ্ট আছে প্ৰথমতে এইটো চাবা দেন নাম্বাৰ চিষ্টেম দেন আমাৰ LCM and HCF LCM যদি আমি জানিব লাগে লসাগু যদি আমি জানিব লাগে তেনেহ'লে আমি কি জানিব লাগিব আগতে গুণিতক জানিব লাগিব যাক আমাৰ ইংৰাজীত মাল্টিপল বুলি কোৱা হয় যেনেকুৱাকৈ আমি উৎপাদকত চাইছিলোঁ 8 and 12 চাইছিলোঁ ঠিক তেনেদৰে আমি ইয়াতো 8 and 12 এক্সাম্পল হিচাপে ল'ম এইটোৰ আমাৰ গুণিতক বুলি কোৱাৰ লগে লগে 8ৰে হৰণ যোৱা সংখ্যাবিলাকক কি বুলি কোৱা হয় 8ৰ গুণিতক বুলি কোৱা হয় 8ৰে কাক হৰণ যায় 8ৰে 8ক হৰণ যায় 8ৰে 16 হৰণ যায় মানে ক'ব গ'লে 8ৰ নেতাখানে আৰু গোটেই 8ৰে 24 যায় 8ৰে 32 40 48 64 72 80 88 96 ইয়াতে আমাৰ একদম আমি গণি শেষ কৰিব নোৱাৰোঁ ঠিক তেনেদৰে 12ৰে হৰণ যোৱা সংখ্যাবিলাকক কি বুলি ক'ব 12ৰ গুণিতক 12ৰে কাক যায় 12 যায় 24ক 3 গুণ দিলে আমাৰ কিবা 37 হ'ব তাৰপিছত 48 12 5 গুণ 60 12 6 গুণ 72 12 7 গুণ 84 12 8 গুণ 96 12 9 গুণ 108 12 10 গুণ 120 12 13 গুণ হ'ব 132 12 12 গুণ হ'ব কি 144 এইফালে আমাৰ কি যাই থাকিব আমি শেষ কৰিব নোৱাৰোঁ এতিয়া আমি কি কৰিম 8 আৰু 12ৰে হৰণ যোৱা কেইটামানটো ওলাব যে ধৰা হ'ল কমন আৰু 8ৰে হৰণ যায় আৰু 12ৰে হৰণ যায় 8 আৰু 12ৰে হৰণ যোৱা কমন গুণিতক কেইটা আমি কি কৰিম ইয়াতে তলত লিখিলাম 8 আৰু 12ৰে যাব কেও আমি কমন যদি চাওঁ 8 8 9 ইয়াতে 24 দুটাত তাতে আছে এইটো এটা জোৰা পালো তাৰপিছত 40 48 ওকে 48 এটা পালো 48 আছে 48 আছিল আৰু আমাৰ এফালে কি পালো 72 পালো আৰু এফালে আমি 96 পালো আৰু এফালে যদি আমি যাই থাকো যিমানে যাই থাকিম আমি সিমানে সংখ্যা পাই থাকিম কিন্তু আমি কিমান সংখ্যা পাওঁ আমি সেইটো শেষ কৰিব নোৱাৰোঁ কিন্তু আমি যিমানকেইটা পালো ইয়াতে গুণ যিমানকেইটা আমি ইয়াতে পালো সেইকেইটা লিখি লওঁ 24 পালো 48 পালো 72 96 আৰু এফালে আমাৰ ওলাই থাকিব ইয়াৰে আটাইতকৈ সৰু যিটো আছে সৰুটো হৈছে কি 24 যিটো আটাইতকৈ লোৱেষ্ট বুলিও ক'ব পাৰা বা লিষ্ট বুলিও ক'ব পাৰা লিষ্ট এই আটাইতকৈ যিটো সৰু আছে 8 আৰু 12ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হৈছে কি 24 এই 24টো হৈ যাব কি 8 আৰু 12ৰ LCM যাক আমাৰ লোৱেষ্ট কমন মাল্টিপল বুলিও ক'ব পাৰা বা লিষ্ট কমন মাল্টিপল বুলিও ক'ব পাৰা যাক আমাৰ ইংৰাজীত লিষ্ট কমন মাল্টিপল বুলিও ক'ব পাৰা বা কিছুমানে লোৱেষ্ট কমন মাল্টিপল বুলিও কয় আৰু যাক আমাৰ অসমীয়াত কোৱা হয় কি লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ মিন্স কি সৰু সাধাৰণ গুণিতক সাধাৰণ মিন্স কি কমন 24টো যে পালো এই 24টো হৈছে কি 8 আৰু 12ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা যাক কি বুলি কোৱা হয় LCM ওকে বাৰবাৰ ৰিপিট কৰিছোঁ কাৰণ একদম কনচেপ্ট ক্লিয়াৰ হোৱাটো জৰুৰী নেক্সট আমি চাওঁ আমাৰ HCF ওলোৱা যেনেকুৱাকৈ বহুতকেইটা কি আছিল পদ্ধতি আছিল ঠিক তেনেদৰে আমাৰ কি আছে LCM ওলোৱা আমাৰ পদ্ধতি বহুকেইটা আছে তাৰ ভিতৰত আমি কি HCFৰ নিচিনা আমি ইয়াতো কি কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ইউজ কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি ক'লে প্ৰাইম নাম্বাৰ আমাৰ আছিল কি 2 3 5 7 11 13 17 19 এনেকুৱাকৈ আমাৰ ওলাই থাকিব আমি কি কৰিম প্ৰাইম নাম্বাৰবিলাকেৰে আমি কি কৰিম ইয়াতো হৰণ কৰিম এইটো যদি চাওঁ 2ৰে কেইবাৰ যাব ইয়াক 4বাৰ আৰু 4ক 2ৰে 2বাৰ ঠিক তেনেদৰে 12 হ'ব 2ৰে কেইবাৰ যাব 6বাৰ যাব আৰু 2ৰে কেইবাৰ যাব 3বাৰ যাব that means 8 is equal to আমি লিখিব পাৰোঁ কি 2 পূৰণ 2 এই গোটেইকেইটা 2 আমি লিখি দিছোঁ ঠিক তেনেদৰে আমি 12টো আমি লিখিব পাৰোঁ কি 2 পূৰণ 3 এইকেইটা আৰু এই গোটেইকেইটা সংখ্যা পূৰণ কৰিলে 2 2 গুণ 4 4 2 গুণ 8 আমি 8 পাই যাম আৰু 2 2 গুণ 4 4 3 গুণ 12 আমি সেইটো সংখ্যাই পাই যাম এতিয়া আমি 8 and 12 যদি আমি LCM লওঁ তেতিয়া আমি কি কৰিম ইহঁতৰ কমন কেইটা আমি ল'ম প্ৰথমতে কমন 1 2 কমন আছে 2টো পাতি দিলোঁ আৰু 1 2 কমন আছে এইটো পাতি দিলোঁ তাৰপিছত
এইখিনিলৈকে আমাৰ কি আছিল, এইখিনি আমাৰ হৈ যাব কিমান, যদি কমন কেইটা যদি লওঁ আমাৰ এইখিনি হৈ যাব কি HCF। কিন্তু আমি এলচিএমতকৈ কমন কেইটা লোৱাৰ উপৰিও এই যিবিলাক ইণ্ডিভিজুৱেল আছে কমন নাই সিহঁতক আমি কি কৰিব লাগিব, পাতি দিব লাগিব। তেতিয়া এই গোটেইখিনি আমাৰ হৈ যাব কি, আমাৰ LCM লসাগু। আৰু এই গোটেইখিনি যদি পূৰণ কৰোঁ, 2 দুগুণ 4, 4 দুগুণ 8, 8 3 গুণ কিমান হ'ব 24। আমি মেনুৱেলি যেতিয়া 24 হ'ল আমাৰ ইয়াত, আমি যেতিয়া কৰি চাইছিলোঁ ইয়াতো আমাৰ ওলাইছিল কিমান 24। ঠিক তেনেদৰে আমাৰ ইয়াতো ওলাল কিমান 24। এইটো আমাৰ প্ৰথম পদ্ধতি। আৰু যদি আমি অলপ যদি ডাঙৰ সংখ্যা যদি চাওঁ, তিনিটা সংখ্যাৰ ক্ষেত্ৰত যদি চাওঁ 12, চেম আমি উৎপাদক বিশ্লেষণ পদ্ধতি 2ৰে 6 বাৰ, 2ৰে 3 বাৰ যাব, 18 2ৰে কিবা যাব 9 বাৰ, আৰু 9 3ৰে 3 বাৰ। ঠিক তেনেদৰে 24 2ৰে কিমান বাৰ যাব, 2ৰে 12 বাৰ, 2ৰে 12 যাব 6 বাৰ, আৰু 2ৰে 6 যাব 3 বাৰ। ডেট মিনছ 12 ইজুকেলটো আমি লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 3। ঠিক তেনেদৰে 18 ইজুকেলটো লিখিব পাৰোঁ 2 পূৰণ 3 পূৰণ 3, 2 পূৰণ 3 পূৰণ 3। ঠিক তেনেদৰে আমাৰ ইয়াতে 24 ইজুকেলটো আমি লিখিব পাৰোঁ 2 কিমানটা আছে, 3টা আছে, তাৰপিছত আৰু 8 আছে, 2 পূৰণ 2 পূৰণ 2, আৰু শেষত আছে আমাৰ 3, এই 3টা। এতিয়া আমাৰ LCM ওলাব লাগিলে আমি কি কৰিম, ইহঁতৰ ফাৰ্ষ্ট আমি কমন কি আছে চাওঁ। কমন যিমানকেইটা, কমন 2 গোটেইকেইটাত তাতে কমন আছে, অ'কে 2 এটা পাতি দিলোঁ। নেক্সট আমি যদি চাওঁ তেনেকুৱা বিশেষ কমন নাই, কিন্তু 3 এটা কমন আছে, কিন্তু গোটেইকেইটাত তাতে আছে, এই 3টো আমি পাতি দিলোঁ। নেক্সট যদি চাওঁ আমাৰ 2 এটা 2 আছে, এটা 2 আছে, কিন্তু ইয়াত তাতে 2 নাই। কিন্তু এই যি দুটা আমাৰ দুটাত তাতে আছে, সেই দুটাকে আমি কি কৰিম, এক গোট কৰি কেনে এটা 2 কৰি ইয়াত পাতি দিম। সিহঁতৰ পৰাও আমি কমন লৈছোঁ, দুটাৰ পৰাও কমন লৈছোঁ। তাৰপিছত আমাৰ 3 ইণ্ডিভিজুৱেল আছে, সেই 3কো পাতি দিলোঁ, ইণ্ডিভিজুৱেলবিলাকো হৈ যাব। আৰু এই 2টো ইণ্ডিভিজুৱেল আছে, আমি 2টো পাতি দিলোঁ। আৰু এতিয়া যেতিয়া আমি এই গোটেইখিনি পূৰণ কৰি দিম কিমান হ'ব, 2 3 গুণ 6, আৰু এইফালে কিমান হ'ল 2 3 গুণ 6, আৰু মাজত থাকিল 2, 6 2 গুণ 12, 12 6 গুণ 72। আমাৰ এইটো হৈ গ'ল, এনচাৰ হৈ গ'ল কিমান আমাৰ 72। মানে 72টো হৈছে এনেকুৱা এটা সংখ্যা, 72টো হৈছে এনেকুৱা এটা সংখ্যা যিটো 12ৰেও হৰণ যায়, 18ৰেও হৰণ যায়, আৰু 24ৰে হৰণ যায়। আৰু এই তিনিটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হৈছে কি 72। আৰু 72টো হৈছে কি এই তিনিটাৰে LCM, লৱেষ্ট বা লিষ্ট কমন মাল্টিপল, যাক অসমীয়াত লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কোৱা হয়। আৰু ইয়াতে আৰু এটা বস্তু জানি থ'ব লগা দৰকাৰ, এই যিটো 12 আছে, যদি আমি 18 আৰু 24ৰো যদি আমি LCM যদি ওলাওঁ, তেনেহ'লে আমি কি চেম নাম 72ৱে পাম। কিহৰ কাৰণে, এই 12টো যি আছে, 12টো এই 24ৰ ভিতৰত সোমাই আছে। যদি কেতিয়াবা যদি আমি এনেকুৱা ধৰা হ'ল 3টা বা 4টা যদি আমি LCM যদি ওলাওঁ, যদি এটা সংখ্যা অলৰেডি এটাৰ ভিতৰত সোমাই আছে, যিটো সোমাই আছে, যেনেকুৱা ইয়াতে 12টো 24ৰ ভিতৰত সোমাই আছে, তেনেহ'লে আমি যদি 12টো নোলাই অলৰেডি যদি 18 আৰু 24ৰো যদি আমি ওলাওঁ, কাৰণ 24 ইজুকেলটো কিমান 2 পূৰণ কিমান 12, এই 12টো সোমাই আছে, সেইকাৰণে আমি এই দুটাৰ কৰিলেও চেম এনচাৰে পাই যাম। অ'কে, এবাৰ চাই লওঁ, যিহেতু আমি আজি অনলি LCMে ডিছকাছ কৰিম, একদম সৰু টপিকবিলাকো হেৰি হোৱাটো ক্লিয়াৰ হোৱাটো জৰুৰী। যেনেকুৱা 18 ইজুকেলটো আমাৰ 2ৰে ইয়াক 9 বাৰ যাব, আৰু 3ৰে ইয়াক 3 বাৰ। 24 ইজুকেলটো 2ৰে ইয়াক যাব 12 বাৰ, 2ৰে ইয়াক যাব 6 বাৰ, আৰু 2ৰে ইয়াক যাব 3 বাৰ। ডেট মিনছ 18 ইজুকেলটো আমি লিখিব পাৰোঁ 2 পূৰণ 3 পূৰণ 3। 24 ইজুকেলটো লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3। এইবিলাক ইয়াৰ পৰা লিখি আছোঁ চাই। ডেট মিনছ এতিয়া আমি কমন কেইটা লওঁ, কমন 2 একযোৰ কমন আহিব, আৰু 3 একযোৰ কমন আহিব, বাকী ইয়াৰ কমন নাহে, সেইকাৰণে ইয়াত ইণ্ডিভিজুৱেল নিজাকৈ আহি যাব। যেনে কমন এইটো এটা পাতি দিলোঁ, আৰু 3টোৰ পৰা আমি এটা কমন পাতি দিলোঁ, তাৰপিছত 3 নিজাকৈ আহিব, আৰু 2 দুটাও নিজাকৈ আহিব। কিমান হ'ব 3 2 গুণ 6, আৰু এইটোও 6, 6 6 ইনটু 2, এইটো হ'ব 12, 12 6 গুণ 72। এইটো মনত ৰাখিবা, যিহেতু 12টো অলৰেডি 24ৰ ভিতৰত সোমাই আছে, তেনেহ'লে আমি এই দুটাৰো LCM যদি ওলাওঁ, চেম আমি 72টোৱে পাম। আৰু 72টো হৈছে কি 18, 12, 18 আৰু 24ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা। নেক্সট আমি এবাৰ কি কৰিম, লসাগু হ'ব লাগিছিল। এতিয়া চুটি হৰণ পদ্ধতিৰে আমি কি ওলাম, আমি এইবাৰ লসাগু, চুটি হৰণ নহয়, চুটি পদ্ধতিৰে আমি কি ওলাম, আমি এইবাৰ লসাগু ওলাম।
চেম আমি 8 and 12কে চাওঁ প্ৰথমতে, যিহেতু অলৰেডি চাই আহিছোঁ। 8 and 12 আমি কি কৰিম, প্ৰথমতে দুয়োটাকে যি সংখ্যাৰে যায় কৰি লওঁ। দুয়োটাকে 2ৰে যায়, অ'কে। 2ৰে ইয়াক 4বাৰ আৰু ইয়াক যাব 6বাৰ। এগেইন 2ৰে যাব, 2ৰে ইয়াক যাব 2বাৰ আৰু 2ৰে ইয়াক যাব কিমান বাৰ, 3বাৰ। ইয়াতে আৰু চেম সংখ্যাৰে নাযায়, ইয়াতে আমি ষ্টপ কৰি দিম। যদি আমাৰ HCF গসাগুৰ ক্ষেত্ৰত কি আছিল, যদি আমি এই দুটা যদি লওঁ তেনেহ'লে আমাৰ এইটো কি হৈ যায়, HCF গসাগু হৈ যায়। কিন্তু আমাৰ লসাগুত কি কৰিব লাগিব, আমি এই যিমানকেইটা আছে বাহিৰত গোটেইকেইটাক আমি ল'ব লাগিব। এই গোটেইকেইটাক ল'লে আমাৰ সেইটো হৈ যাব কি LCM, 2 পূৰণ 2 পূৰণ 2 আৰু এই 2 পূৰণ 3, 2 দুগুণ 4, 4 দুগুণ 8, 8 3 গুণ 24। আমি 24 পাই গ'লোঁ। আমি প্ৰথমতে কিমান পাইছিলোঁ চাই লওঁ। ইয়াতো আমি কি উৎপাদক বিশ্লেষণ পদ্ধতিতে কৰি চাওঁতে আমি কিমান পাইছিলোঁ, 24 পাইছিলোঁ। ঠিক তেনেদৰে ইয়াতো আমাৰ কি ওলাইছিল, 24 ওলাইছিল। মেনুৱেলি কৰি চাইছিলোঁ আমি ইয়াতে, তাৰপিছত 24 ওলাই গ'ল। এইটো হৈছে আমাৰ পদ্ধতি। নেক্সট আমি যদি তিনিটাৰ ক্ষেত্ৰত যদি চাওঁ, 12, 18 and 24, 2ৰে গোটেইকেইটাক যাই আছে, 2ৰে ইয়াক যাব 6বাৰ, 2ৰে ইয়াক যাব 9বাৰ আৰু 2ৰে ইয়াক যাব 12বাৰ। এতিয়া ইয়াতে যদি চাওঁ আমি 2ৰে 6ক যাই আছে আৰু 12ক যাই আছে, কিন্তু 9ক নাযায়। কিন্তু 3ৰে আমি যদি চাওঁ গোটেইকেইটাক যাই আছে, অ'কে। 3ৰে আমি গোটেইকেইটাক যিহেতু যাই আছে তেনেহ'লে আমি কি কৰোঁ, 3ৰে কৰি লওঁ গোটেইকেইটাক। 3ৰে 6ক যাব 2বাৰ, 3ৰে 3ক যাব, 3ৰে 9ক যাব 3বাৰ আৰু 3ৰে 12ক যাব কিমান বাৰ, 4বাৰ। ইয়াতে যদি চাওঁ আমি 3ৰে আৰু নাযায়, কিন্তু আমাক 2ৰে 2ক আৰু 2ৰে 4ক কিন্তু যাই আছে। আমি যেনেকুৱাকৈ HCFত যেনেকুৱাকৈ উদাহৰণ দিছিলোঁ যে 3জন ল'ৰা কি কৈছিল, এখন ফিল্ডত আহিছিল, যে এটা স্পৰ্টছ খেলাৰ কাৰণে, যেনে ক্ৰিকেট খেলাৰ কাৰণে আহিছিল। যদি দুজনে খেলায় আৰু এজনে নেখেলা বুলি যদি কয়, HCFৰ ক্ষেত্ৰত মানে দুটা হৰণ যায়, তিনিটা সংখ্যা আছে, দুটা হৰণ যায়, কিন্তু বোলে এটাক বোলে নাযায়, তেনেহ'লে আমাৰ HCFৰ ক্ষেত্ৰত তাতে আমাৰ ষ্টপ আছিল, যাৰ কৰিব নালাগে, বাকী যিকেইটাৰে হৰণ গ'ল সেইকেইটাক লৈ আহিলে হ'ল। কিন্তু আমাৰ লসাগুৰ ক্ষেত্ৰত কেনেকুৱা, লসাগুৰ ক্ষেত্ৰত কেনেকুৱা, LCM লসাগুৰ ক্ষেত্ৰত কেনেকুৱা, যেতিয়ালৈকে দুটা প্লেয়াৰ ফিল্ডত থাকিব, মানে যেতিয়ালৈকে দুটা সংখ্যা হৰণ যাই থাকিব, তেতিয়ালৈকে আমি কৰিয়ে থাকিম গেম অন। যে বোলে এওঁ নেখেলাই, মানে এওঁক হৰণ নাযায়, তেনেহ'লে তাক তেনেকৈ থৈ দিয়া। আৰু যি দুটা যাই থাকিব, এটলিষ্ট দুটাক যেতিয়ালৈকে যাই থাকিব, তেনেকৈ ইয়াতে যদি চাওঁ আমি দুটাক যাই আছে কিন্তু এটাক নাযায়, তিনিটাক তেনেকৈ থৈ দিয়া। কিন্তু আমাৰ HCFৰ ক্ষেত্ৰত কেনেকুৱা আছিল, যদি এটাকো যদি হৰণ যদি নাযায়, তেনেকুৱা 4টা আছিল বোলে সংখ্যা। যদি 4টাৰ সংখ্যাৰ ক্ষেত্ৰতো যদি লওঁ, যে দুটাক নাযায় দুটাক যায়, যেতিয়ালৈকে দুটা যিমান নাম্বাৰ নাথাকক, দুটাৰ লগ যেতিয়ালৈকে যাই থাকিব তেতিয়ালৈকে কৰি থাকিব, অ'কে। ইয়াতে যিহেতু দুটাক যায়, তেনেহ'লে আমি কি কৰিম, 2ৰে যায়, 2ৰে 2ক যাব একবাৰ, 3ক যিহেতু নাযায় তেওঁক 4ক পাই দিয়া। তাৰপিছত 4ক যাব কেইবাৰ, 2ৰে 4ক যাব 2বাৰ। এতিয়া আৰু চেম সংখ্যাৰে নাযায়, তেনেকুৱা ক্ষেত্ৰত তাত ষ্টপ কৰি দি কেনে বাকী গোটেইকেইটা সাঙুৰি লৈ কেনে কি কৰিলে হ'ল, পূৰণ কৰি দিলে হ'ল। একদম একদম এনেকৈ তাতে কিবা 2 পূৰণ 3 পূৰণ 2 পূৰণ 1, 1টো পাতিব পৰা নাপাতিলেও, কাৰণ এফেক্ট নকৰে, একো নাপাতিলেও হৈ যায়। এতিয়া কিমান হ'ব, 2 3 গুণ 6 আৰু 2 3 গুণ কিমান হ'ব, 6 আৰু এইফালে থাকিল 2, 6 গুণ 37, 37 দুগুণ 72। ঠিক তেনেদৰে এইটোও কৰিব পৰা, 6 × 12, 6 2 12 গুণ বা 12 6 গুণ কিমান হ'ল, 72। ঠিক তেনেদৰে আগতে কি পাইছিলোঁ, আমি 72 পাইছিলোঁ, আৰু এতিয়া আমি কি পালোঁ, 72 পালোঁ। এইটো ইয়াতে কেনে, যদিও আমাৰ তিনিটা সংখ্যা আছে, যেতিয়ালৈকে দুটা হৰণ যাই থাকিব, এইটো মনত ৰাখিবা যে এটাক মাজতে নাযোৱা হৈছিল, কিন্তু যেতিয়ালৈকে দুটা যাই থাকিব তেতিয়ালৈকে গেম অন, যাক নাযায় তাক 4ক দিয়া। নেক্সট আমাৰ এইটো এটা আছিল যে বিগ নাম্বাৰ ৰুল, যেনেকুৱাকৈ আমাৰ স্মল নাম্বাৰ ৰুল এটা আছিল HCFত, যেনেকৈ হ'ল 2 4 আৰু 8, 2 4 8। HCFৰ ক্ষেত্ৰত কৈছোঁ দিয়া, যদি আটাইতকৈ সৰু সংখ্যাটোৰে বাকী কেইটাক যদি হৰণ যদি যায়, তেনেহ'লে HCF আটাইতকৈ সৰু সংখ্যাটো হৈ যাব, 2টো হৈ যাব ইয়াত। কিন্তু আমাৰ LCMৰ ক্ষেত্ৰত হৈছে কি উল্টা, যদি আটাইতকৈ ডাঙৰ সংখ্যাটো, ভালকৈ শুনবা,
যদি আটাইতকৈ ডাঙৰ সংখ্যা থাকক বাকী কেইটা সংখ্যাৰে যদি হৰণ যদি যায় তেনেহ'লে সেই আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ যাব কি আমাৰ LCM হৈ যাব আমাৰ ইয়াতে কি 32 কাৰণ 8 2 গুণ কিমান 8 4 গুণ কিমান 8 4 গুণ হৈ যাব 32 তাৰমানে 8 32ক 4বাৰ হৰণ যায় আৰু 16 2 গুণ কিমান আমাৰ 32 16ৰেও 32ক 2বাৰ হৰণ যায় সেইকাৰণে আটাইতকৈ ডাঙৰ সংখ্যাটো যিহেতু দুয়োটাৰে হৰণ যায় তেনেহ'লে সেই দুয়োটা হৈ যাব আমাৰ কি LCM এইটো জানাটো কিহৰ কাৰণে জৰুৰী যে আমাক এটা সৰু সংখ্যা দি থৈছে সৰু এটা আৰু যেনে 3 4 12 ইয়াক যদি আমি যদি মেনুৱেলি যদি চাব যদি যাওঁ যে 3 4 12 গোটেইকেইটা কি হেৰি যায় তেনে ধৰক 3ৰে যায় 3ৰে ইয়াক যায় এবাৰ 3ৰে ইয়াক যায় একবাৰ 4ক নাযায় 4 থাকিব দিয়া আৰু ইয়াক যাব কিমানবাৰ 3ৰে ইয়াক 4বাৰ এবাৰ 4ৰে দুটাকে যায় বুলি ক'ব পাৰে যিহেতু 4ৰে দুটাকে যায় 4 1 গুণ আৰু এইটো 4 1 গুণ এতিয়া গোটেইকেইটা যদি আমি পূৰণ যদি কৰোঁ 3 পূৰণ 4 পূৰণ 1 পূৰণ 1 পূৰণ 1 3 4 গুণ কিমান 12 আৰু 1 পূৰণ কৰিলে 12 হ'ল কিন্তু আমি ইয়াত যদি এই সূত্ৰটো যদি এপ্লাই যদি কৰোঁ যে আটাইতকৈ ডাঙৰ সংখ্যাটোক 4ৰে যায় 3বাৰ হৰণ আৰু 3ৰে যায় 4বাৰ হৰণ মানে আটাইতকৈ ডাঙৰ সংখ্যাটোক দুয়োটাৰে হৰণ যায় তাৰমানে সেই আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ যাব কি আমাৰ LCM তেনেকুৱা আৰু এটা যদি লওঁ সৰু নাম্বাৰৰ ক্ষেত্ৰত 2 3 6 ইয়াতে আমাৰ LCM কিমান হ'ব যদি আমি কৰি যদি চাব যদি যাওঁ এইটো কি হ'ব টাইম টেকিং হ'ব একদম টাইম ৱেষ্ট যে আটাইতকৈ ডাঙৰ সংখ্যাটো কাৰণ এইটো যিহেতু বেছি ডাঙৰ সংখ্যা নহয় আমি চকুৰে আমি চল্ভ কৰিব পাৰোঁ 6টোক 3ৰেও হৰণ যায় আৰু 2ৰেও হৰণ যায় তাৰমানে এই 6টো হৈ যাব কি আমাৰ LCM লিষ্ট কমন মাল্টিপল মানে এই তিনিটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হৈছে কি 6 নেক্সট ক্লাছত আমি কি আলোচনা কৰিম নেক্সট ক্লাছত আমি যেনেকুৱাকৈ 2 কিউব 3 to the power 5 আৰু 2 স্কুৱেৰ 3 to the power 4ৰ লসাগু যেনেকুৱাকৈ আমি গসাগু চাইছিলোঁ আমি এবাৰ কি কৰিম ইয়াৰ আমি কি চাম লসাগু চাম তাৰপিছত আমি কি কৰিম এটা ভিডিঅ' আনিম কি যিটো হ'ল LCM ভাৰ্চেছ HCF এইটো হ'ল LCM কি বিচাৰি আছে HCF কি বিচাৰি আছে দুটা শ্লাইড টু শ্লাইড ৰাখিম গোটেইখিনি কনফিউজ ক্লিয়াৰ হৈ যাব তাৰপিছত HCF আৰু LCM ৰিলেটেড কুৱেশ্যন আহে কেনেকুৱা কাৰণ বেচিকখিনি ক্লিয়াৰ হোৱাটো জৰুৰী আফটাৰ বেচিক ক্লিয়াৰ হোৱাৰ পিছত আমি কি কুৱেশ্যন আনিম অ'কে দ্যাটছ ইট ফৰ টুডে থেংক ইউ